যোৰহাট নগৰত বৰ্তমান নিশা এক অতি ব্যস্ততাপূৰ্ণ আমি পৰিৱেশ দেখা পাইছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক সপোন আছিলে, এখন চিনেমাৰ সৈতে তেখেতে জড়িত হৈ পৰিছিলে। বাৰুদ নামৰ যিখন চিনেমা তেখেতে তেতিয়া সংগীত পৰিচালনা কৰিছিলে। বাৰুদৰ সকলো গীত জুবিন গাৰ্গে সুৰ কৰা আছিলে আৰু বাৰুদ 2 ইতিমধ্যে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে আৰু সেই চিনেমাখনৰ পৰিকল্পনা জুবিন গাৰ্গ আছিলে আৰু সেই জুবিন গাৰ্গৰ সপোন বাস্তৱত পৰিণত কৰিবৰ বাবে আমি দেখা পাইছোঁ যে সেই চিনেমাখনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে আজিৰে পৰা আৰু যোৰহাটত জুবিন গাৰ্গৰ জন্মস্থান যোৰহাটত সেই শ্বুটিং ইয়াত আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ সৈতে গৰিমা বৌ আছে। এই চিনেমাখনৰ বিষয়ে অলপ ক'ব নেকি? চিনেমাখনৰ শ্বুটিং আৰম্ভ হ'লেই আচলতে এতিয়া আমাৰ প্ৰায় 10 দিন শ্বুটিং হৈ গ'ল গুৱাহাটীত আৰু জুবিনে এইখনত মিউজিকে কৰা কথা আছিলে যিহেতু প্ৰথম বাৰুদখন ভাইমন্দাৰ ছবি আছিল আৰু সেইখনতো জুবিনে মিউজিক কৰিছে। ভাইমন্দাৰ অধিক সংখ্যক চিনেমাতে জুবিনেই যিহেতু সংগীত পৰিচালনা কৰিছিলে, কণ্ঠনি কৰাইছিলে, লিখিছিলেও তেওঁ, গতিকে তেনেকৈ জড়িত হৈ আছিলেই তেওঁ। গতিকে বাৰুদ 2খনতো জুবিনেই আছিলে সংগীতৰ কাৰণে। আমি 12 ছেপ্টেম্বৰলৈকে আলোচনাত বহিছোঁ আৰু যিহেতু জিল ক্ৰিয়েশ্যনছ আৰু গোয়েংকা ফিল্মছৰ বেনাৰত ছবিখন নিৰ্মাণ হৈছে আৰু ভাইমন্দাৰ পুত্ৰ মানস বৰুৱা ৰিজুৰ পৰিচালনাত এখন ছবি নিৰ্মাণ কৰি থকা হৈছে। মই কষ্টিউমৰ দায়িত্বত আছিলোঁ, জুবিন সংগীতৰ দায়িত্বত আছিলে। গতিকে আমি সকলোৱে মিলি ডাইৰেক্টৰৰ টীমটো গোটেই যিমানখিনি টেকনিকেল টীমটো সকলোৱে বহি আমি আলোচনাবোৰ কৰি আছিলোঁ বহুত দিনৰ পৰা আৰু নৱেম্বৰ মানৰ পৰা আমাৰ শ্বুটিং হোৱাৰ কথা আছিল। 12 ছেপ্টেম্বৰলৈকে জুবিন চিনেমাখন মিউজিক কেনেকুৱা হ'ব, তেওঁৰ পুজো অহা গীতটো আগৰ বাৰুদখনত আছিল, সেই গীতটো এবাৰ কেনেকুৱা ধৰণে তেওঁ নতুনকৈ কৰিব, সেই সকলোবোৰ কথা ৰিজুৰ লগত পাতি বা সামন্তকৰ লগত তেওঁলোকে সকলোবোৰ সিদ্ধান্ত তেনেকেই গ্ৰহণ কৰি আছিল। আৰু আমাৰ ৰৈ ৰৈ বিনালে যিহেতু 31 অক্টোবৰত আমি ঠিক কৰি থৈছিলোঁ আমাৰ ৰিলিজ হ'ব, তাৰপিছতে নৱেম্বৰত এইখন ছবিৰ কামত জুবিন ব্যস্ত হৈ পৰিব। কিন্তু এয়া আমাৰ দুৰ্ভাগ্য যে আমি একেলগে কাম কৰিব নোৱাৰিলোঁ আৰু জুবিন আৰু মোৰ তেনেকৈ আচলতে 3-4খন ছবিৰ কথা হৈ আছিল এই বছৰটোৰ বাবে আৰু বহুত মনৰ এটা বহুত আশা আছিল, সেইখিনি বহুত সপোন আছিল যে অসমীয়া ছবিয়ে ভাল কৰি গৈ আছে, ভাল হ'ব। এতিয়াও আশা কৰিছোঁ তেওঁৰো সেয়া সপোনেই, যিহেতু অসমীয়া ছবিয়ে ভাল কৰিব লাগিব, ভাল হ'ব আৰু সেইকাৰণে তেওঁ সকলো এৰি মিছন চাইনাৰ সময়ত তেওঁ আহিছিল অসমলৈ ঘূৰি। মিছন চাইনাখনত নিজৰ সকলো লগাই তেওঁ আৰম্ভ কৰিছিল এটা নতুন ধাৰা বা বিগ বাজেটৰ চিনেমাৰ ধৰণৰ সেই এটা জনৰ তেওঁ তৈয়াৰ কৰিছিল। গতিকে এতিয়াও ছবি ভাল হওক সেইটোৱে আমি আশা কৰিছোঁ আৰু এতিয়া সেই গানটো থাকিব, পুজো অহা গীতটো যিটো তেওঁ মনত ভাবিছিলে, কিন্তু এতিয়া যিহেতু তেওঁৰ কণ্ঠত আৰু থাকিব নোৱাৰিব এতিয়া, কিন্তু তেওঁৰ সংগীত তেওঁৰ লিখা ধৰণে তেনেকৈয়ে থাকিব। এটা মই কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ চকুত চকুলো এতিয়া আমি চাব নিবিচাৰোঁ আৰু সিদিনাখন এটা আমি দেখা পাইছিলোঁ জুবলি বাৰ লগত আপুনি এটা কবিতা আওৰাইছিলে আৰু সেইটো সকলোৱে ইমানেই আঁকোৱালি লৈছে, সকলোৱে হৃদয়ত গৈ সেইটোৱে স্পৰ্শ কৰিছে। গতিকে আমি সকলোৱে এতিয়া আপোনাক তেনেধৰণেহে আমি সকলোৱে বিচাৰোঁ যে জুবিন দাক যেনেধৰণে আমি সকলোৱে আমাৰ অন্তৰত আছে। এতিয়া সেই চকুলো আমি এতিয়াও চাইছোঁ আমাৰ আপোনাৰ ইণ্টাৰভিউ ল'বলৈ বেয়া লাগে যে যেতিয়া আমি তেনেকুৱা প্ৰসংগ উলিয়াওঁ আপোনাৰ চকুলো ওলাই অপ্ৰস্তুত হৈ পৰোঁ। গতিকে আমাক বহুত ভাল লাগিছে যে আপুনি এনেধৰণে আহিছে যোৰহাটলৈ, হয়তো প্ৰথমবাৰ আহিছে শ্বুটিঙৰ যিখন ছবিৰ সৈতে জুবিন গাৰ্গ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিলে। 12 ছেপ্টেম্বৰতো এইখনৰ হৈ মিটিং হৈছিলে, হয়নে? মিটিং হৈছিলে যে শেষবাৰৰ বাবে 12 ছেপ্টেম্বৰত আমি একেলগে বহিছোঁ জুবিনৰ লগত। তাৰপিছত তেওঁ ঘূৰি আহি পেলাই ৰৈ ৰৈ বিনালে মিউজিক কৰাৰ কথা, বেকগ্ৰাউণ্ড মিউজিকখিনি শেষ কৰাৰ কথা, ছবি ৰিলিজ কৰিব 31 অক্টোবৰ। তাৰপিছত আমাৰ ৰিলিজৰ পিছত এসপ্তাহ দুসপ্তাহ যি চাব লাগে আমি 10-15 দিন আমি চাই তাৰপিছত তেওঁ বাৰুদটোৰ মিউজিকত লাগি যাব, তেনেকুৱা কথা তেওঁ আছিলে আচলতে। তাৰপিছতো আৰু 3-4খন ছবিৰ কথা আমি পাতি আছিলোঁ যেনেকৈ মই কৈছোঁ। গতিকে সেই কথাবোৰ আচলতে সেইকাৰণে বেয়া নাপাব, মই আৱেগিক নহ'বলৈ চেষ্টা কৰোঁ, নিজে চেষ্টা কৰি আছোঁ সকলো কাম কৰি, কাৰণ তেওঁৰ কামবোৰ কৰি যাব লাগিব, তেওঁৰ আশাৰ কামবোৰ, তেওঁ বিচৰা কামবোৰ, তেওঁ ভালপোৱা কামবোৰ, আৰু সেইখিনি মোৰ বহুত দায়িত্ব আছে, বুজিও পাওঁ। কিন্তু তথাপিতো
কিবা এটা শূন্যতাই অনবৰতে আৱৰি থাকে যে সেইটো কাৰণে কেতিয়াবা নিজৰ আৱেগক মানে হেৰি নিজে কণ্ট্ৰল কৰিবলৈ অকণমান অসুবিধা হৈ যায়। কিন্তু যি কি নহওক কামবোৰ কৰি যাম মই। আৰু যেনেকৈ কৈছে মঞ্চত জুবলিৰ লগত যন্ত্ৰ বেণ্ডটোৰ লগত মই ওলাই গৈছোঁ। তেওঁৰ কেইবাটাও কবিতা একেলগ কৰি তেওঁৰ যন্ত্ৰ বেণ্ডৰ লগতো 4-5টা গীত বা জুবলিৰ লগতো 4-5টা গীতত মই তেওঁৰ প্ৰায় 8-9টা কবিতা মিলাই মানে পাঠ কৰিছোঁ। মই কবিতা আবৃত্তিও নাজানো, আনকি মই পাঠ কৰিছোঁ। মানে কবি জুবিন আচলতে মঞ্চত কেতিয়াও তেনেদৰে উপস্থাপন হোৱা নাছিল আৰু তেওঁ নিজেও নিজৰ কবিতাবোৰ ইমানকৈ মঞ্চত বা মানুহৰ আগত তেওঁ পোৱা নাছিল। সেইখিনি মই পাঠ কৰিবলৈ সেইখিনিকে লৈ ওলাই গৈছোঁ। আৰু বিহুৰ দিনাই তেওঁ মোক বাৰে বাৰে মানে এনেকুৱা লাগিছিল সেয়া যেন কিবা এটা সংযোগ, তেওঁ 3 শাৰী কবিতা মোৰ মনলৈ আহি আছিল বাৰে বাৰে। আৰু সেইটোৱে চাগে মোক কৈছিল যে তুমি এই কবিতাখিনি লৈয়ে মানুহৰ মাজলৈ ওলাই যোৱা, মানুহৰ মাজলৈ ওলাই যাবলৈ। সেইটো এটা মই সাহস মানে সেইটোৱে পাইছিলোঁ। আৰু সকলোৰে অন্তৰত স্পৰ্শ কৰিছে। আমি যেতিয়া মোৰ মা বৰশিয়াল যেতিয়া আপোনাৰ সেই কবিতা শুনিছে, সকলোৰে আৱেগিক হৈ পৰিছে বৌ। আৰু মই চৰি ফিল কৰিছোঁ। মই মানে তেনেধৰণে আমি নিবিচাৰোঁ যে আপোনাক কষ্ট দিবলৈ নিবিচাৰোঁ। হয়, আমি এতিয়া অকণমান চিনেমাখনৰ বিষয়ে আমি জনাব বিচাৰিছোঁ যে এই চিনেমাখনৰ সৈতে জুবিন, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সেই চিনেমাখনত মিউজিকৰ পৰিচালনা কৰিছে আৰু গৰিমা বৌয়ে কষ্টিউম ডিজাইন কৰিছে। আৰু মিউজিক এতিয়া মিউজিক নাই কৰা। এতিয়া মিউজিক অকল জুবিনৰ হৈ থকা এটা গানহে জুবিনৰ থাকিব, এটা গীতহে থাকিব, পুজো অহা বুলি যিটো গান আগৰ ছবিখনত আছিল। আৰু বাকীখিনি বেলেগকৈ হৈ আছে। মানস বৰুৱা ডাঙৰীয়াৰ পৰা যদি জানিব পাৰোঁ, আমি দাদা এইবিলাক একো দেখুওৱা নাই, একো শ্বুটিঙো দেখুওৱা নাই। জাষ্ট ভাল দাদা, লগ পাইছিলোঁ। হয়, হেৰি জাষ্ট আপোনাৰ পৰা জাষ্ট মানে চিনেমাখন কেনেকুৱা হ'ল ঠিক আছে কেনেকুৱা চিনেমা বাৰুদটো আকৌ আহিলোঁ। আমাৰ প্ৰিয় ঠাই যোৰহাট। আমাৰ প্ৰায়ভাগ ছবিয়েই আমি যোৰহাটত কৰা আমাৰ আগৰে এটা ইতিহাস আছে। আৰু এইবাৰো 10 দিনৰ কাৰণে আহিছোঁ। বাৰুদটো ছবিখনৰ আমাৰ অলৰেডি 11 দিনৰ আমাৰ গুৱাহাটীত কাম হৈ গ'ল। আৰু এতিয়া যোৰহাটত আমি আনাদাৰ 10 days আৰু 10 দিন আমি কাম কৰিম। কৰি পেলাই আমি আকৌ গুৱাহাটীত গৈ গুৱাহাটীত কাম আৰম্ভ কৰিম। আৰু ভাল লাগিছে আৰু সঁহাৰি আমি পাইছোঁ সদায়, যেনেকৈ আগতেও আমি যোৰহাটবাসীৰ পৰা পাওঁ। আৰু এডমিনিষ্ট্ৰেশ্যনেও আমাক যথেষ্ট সহায় কৰিছে। তাকে আপোনালোকৰ যোৰহাটবাসীৰ আশীৰ্বাদ লৈ এই 10 দিন কাম যাতে আমি ভালকৈ কৰিব পাৰোঁ, তাকে আশীৰ্বাদ বিচাৰিছোঁ। দেখা পাম আমি চিনেমাখনত? প্ৰধানকৈ আপোনালোকে যতীন বৰা, ৰবি শৰ্মা থাকিব। আৰু আমাৰ এইবাৰ নতুন চৰিত্ৰ কিছুমান আমি সৃষ্টি কৰা হৈছে, যাতে আগৰ কাহিনীভাগ আমি আগুৱাই লৈ যাব পাৰোঁ। নিৰুপম শইকীয়া বুলি আছে আৰু যশস্বী ভূঞা আছে আৰু প্ৰাঞ্জল শইকীয়া থাকিব আৰু মঞ্জুলা বৰুৱা থাকিব আৰু মেঘৰঞ্জনী মেধি আছে, এইবাৰ নতুন চৰিত্ৰ এটা। আৰু বাকী আপোনালোকে ছবিখন চালে দেখিব অকণমান টুইষ্ট এণ্ড টাৰ্ণছ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।